গুড মৰ্নিং বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু বৰ্তমান মই ক'ত আছোঁ জানেনে? আমাৰ যে চাৰ্কিট হাউচ ডিফু ডিচি অফিচৰ চাৰ্কিট হাউচৰ সন্মুখত যিখিনি জেগা আছে সেই জেগাখিনিত আছোঁ। আমাৰ এই জেগাখিনিত এখন উদ্যান খুলিব গৈছে। সেই উদ্যানখনৰ নাম হৈছে অমৃত উদ্যান, যিটো আমাৰ আজি ইনগ্ৰেশ্যন কৰা হ'ব। আমাৰ ইয়াতে লিখা আছে ডিচি মেম শ্ৰী মধুমিতা ভাগৱতী উপায়ুক্ত। তো এই জেগাখিনিত মানে অকণমান দেখাবলৈ আহিছোঁ কি আছে এই জেগাখিনিত, আৰু এই উদ্যানখনৰ বিশেষত্ব কি আছে গোটেইখিনি আপোনালোকক আজি দেখাম। চাওক, এইখনে হৈছে উদ্যানখন, আৰু আবেলিলৈকে আজি ইনগ্ৰেশ্যন কৰা হ'ব। সেইবাবে চাওক, বিভিন্ন ধৰণৰ এইবিলাক চাওক কিবা কিবি যোগাৰ কৰি আছে। আৰু এইপিনে সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পৰা খেলা বস্তু আছে। তাৰপিছতে ধুনীয়া ধুনীয়া ফুল চুলেদি আদি কৰি সজাই ৰাখিছে। আৰু সন্ধিয়ালৈকেতো আজি বহুত বেলেগ বেলেগ কিবা কিবি ধৰণৰ হ'ব। আৰু ইয়াত কিনো হ'ব গোটেইখিনি আপোনালোকক মই আজি জনাম। মোৰ সন্মুখত এইপিনে সুভাষ চন্দ্ৰ বসুৰ এটা প্ৰতিমূৰ্তি আছে এইটো, আৰু লগতে এইবিলাক চাওক সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু আছে। আৰু ইয়াতে আবেলি সময়ত আপোনালোকে খুব ধুনীয়াকৈ বহিব পাৰিব। আৰু ইয়াত বোলে কিবা টিকেট ছিষ্টেমো কৰিছে, সেইবিলাকো আপোনালোকক গোটেইখিনি জনাই আছোঁ। ইয়াতে ঝুলনা আছে, আৰু সৰু সৰু ল'ৰা ছোৱালী এইবিলাক চাওক খেলিব পৰা বস্তু আছে। তো এই ষ্টেজটো দেখিছে, এই ষ্টেজটো হৈছে মানে বিভিন্ন ধৰণৰ মানে অনুষ্ঠান আপোনালোকে ইয়াতে পাতিব পাৰিব। আৰু তাৰ বাবে কিবা কিবি বোলে পাৰ্মিশ্যন ল'ব লাগিব, আৰু কিবা ফিজো আছে চাগে। সেই গোটেইখিনি মই আপোনালোকক ডিটেইলছ ক'ম। আৰু সন্ধিয়ালৈকে আজি যিটো ইনগ্ৰেশ্যন হ'ব, ৱাও, ইয়াত গোটেই মানুহ ভৰ্তি হৈ যাব। তো গোটেইখিনি মই আপোনালোকক আজি দেখাম। আৰু সৰু ল'ৰা ছোৱালী খেলিব পৰা এইবিলাক চাওক চুচুৰা কিবা কিবি আছে। তো এই ভাইটিটো খেলিয়ে আছে এটা, চাওক ৱাও, বাহ কেনেকৈ কৰে, অ' ভা মজা মজা। চ' গোটেইকেইটা মই আপোনালোকক দেখাই দিছোঁ। সৰু সৰু ল'ৰা ছোৱালী ইয়াত কেনেকৈ খেলিব পাৰিব, ডাঙৰো আহিব পাৰিব, অকল সৰু ল'ৰা ছোৱালীয়ে নহয়। ৱাও, এইটো বহুত শক্তি লাগিব, মানে মোটামুটি এটা সৰু জিম নিচিনা হয়। আৰু তো এইটো এটা আছে, এইটো কেনেকৈ ইউজ কৰে মই আপোনালোকক দেখাই আছোঁ। তো এইটো মই এবাৰ কৰি আছোঁ, এইটো চাওক, ৱাও, অ' মজা। তো সৰু এটা সেইটো মাল্টি জিম বুলিয়ে ক'ব পাৰি। সৰু সুৰা ইয়াত কেইবাটাও বস্তু আছে, আৰু এইপিনে চুচুৰা টুচুৰা আছে। আকৌ সেইপিনে চাওক ডাঙৰ মানুহে জুলি কৰি আছে, ৱাহ। তো আহক, আপোনালোকক আজি ৰাতি কি অনুষ্ঠান হ'বলৈ গৈ আছে গোটেইখিনি আপোনালোকক দেখাম আৰু ক'ম। তো এইপিনে চাওক লাইটিং চাইটিং গোটেই ধুনীয়াকৈ লগাই আছে। আৰু এইখন আছে আমাৰ চাৰ্কিট হাউচ, ডিফু চাৰ্কিট হাউচত নতুনকৈ এই উদ্যানখন আজি ইনগ্ৰেশ্যন কৰা হ'ব। চ' গাইজ, আৰু আমাৰ এই পাৰ্কখনৰ মেইন যিজন প্ৰথম আৰম্ভণিৰ পৰাই মানে বহুত লগা ভাত জড়িত হৈ আছে, আৰু এয়া হ'ল আমাৰ মেজিষ্ট্ৰেট ছাৰ। ছাৰে গোটেই ডিটেইলছটো ক'ব। ছাৰ, এই পাৰ্কখনৰ অকণমান ডিটেইলছটো কওকচোন, কেনেকুৱা কি হয়, মানে কেনেকৈ কি কৰিব পাৰিব ইয়াত? মানে পাৰ্কখনত বেছিকেলি আপোনাৰ আহি সৰু ল'ৰা ছোৱালী খেলাৰ কাৰণে আপুনিতো দেখুৱাইছেই, সৰু ল'ৰা ছোৱালী খেলা ধূলা কৰিবলৈ কিছু সংখ্যক আপোনাৰ এইবোৰ খেলা জোলনা সকলো বনোৱা হৈছে। তাৰপিছত আপোনাৰ এটা অ'পেন জিম বনোৱা হৈছে। সেই অ'পেন জিমটোত আপোনাৰ কোনো বয়সৰ মানুহ আহিও আপোনাৰ এক্সাৰচাইজ কৰিব পাৰিব। তাৰ উপৰিও কিবা কালচাৰেল প্ৰগ্ৰেম থাকিলে ইয়াতে কালচাৰেল অ'পেন ষ্টেজ আছে। অ'পেন ষ্টেজত ধুনীয়াকৈ গেলাৰী বনাই থোৱা আছে। গেলাৰীৰ জৰিয়তে আপোনাৰ মানুহখিনিয়ে অ'পেন ষ্টেজৰ প্ৰগ্ৰেমখিনি উপভোগ কৰিব পাৰিব। আৰু এই পাৰ্কখনৰ কিবা টিকেট চিকেট বা কিবা ল'ব লাগিব নে ফ্ৰী সম্পূৰ্ণ? কেনেকুৱা ধৰণৰ? এইটো আমাৰ ডিচি অফিচৰ থ্ৰুৱেদি মেইনটেইন কৰা হ'ব কাৰণে এখন ছ'চাইটি বনোৱা গৈছে, ডিফু ইক'লজিকেল ছ'চাইটি, যি সেই ছ'চাইটিখনৰ জৰিয়তে পাৰ্কখনৰ মেইনটেইন কৰা হ'ব। কিছু সংখ্যক টিকেটৰ মূল্য ধাৰণ কৰি ৰাখিছে, যে সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ কম হ'ব, অলপ ডাঙৰ মানুহৰ কাৰণে অকণমান বেছি হ'ব, আৰু বেছি হ'ব, কিন্তু একদম মিনিমেল ৰখা গৈছে যাতে পাৰ্কখন ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিব পাৰে। ছাৰ, আৰু এই ইয়াত যে কিবা কিবি অনুষ্ঠান, কেনেকুৱা ধৰণৰ অনুষ্ঠান ইয়াতে পাতিব পাৰে? অনুষ্ঠানৰ যদি আমি চাওঁ, অনুষ্ঠানখিনি আপোনাৰ কেনে ধৰণৰ অনুষ্ঠান, লিটাৰেৰী ক্লাব, আপোনাৰ লিটাৰেৰী ক্লাবৰ কিবা আপোনাৰ যদি পয়েটৰ ছ'চাইটিৰ কিবা কবিতা আবৃত্তন কৰিব পাৰে, নহ'লে কিবা ক্লাছিকেল ডান্স, এইখিনি ধৰণৰ বস্তু আপোনাৰ কৰিব পাৰে। তাৰ ওপৰতো গান নাচ, এইবোৰ ৰাভা সংগীত, নেতাজী পাৰ্কৰ মানুহখিনিও নেতাজীৰ বাৰ্থডে সকলো ইয়াতে চেলিব্ৰেট কৰিব পাৰিব। তাৰ উপৰিও আজি সন্ধিয়া পাৰ্কখনৰ ধুনীয়াকৈ ইনগ্ৰেশ্যন হ'ব। আমাৰ ডিচি মেডামে ইনগ্ৰেট কৰিবহি। পাৰ্কখনৰ জৰিয়তে ওচৰ পাজৰ যিখিনি মানুহ আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকে খেলা মেলা কৰিবলৈ বা খোজকাঢ়িবলৈ এটা সুবিধা পায়। এটা যিহেতু গছ ফুলেৰে ভৰপূৰ, সেইটো আহি এটা অলপ ৰিফ্ৰেছো ফিল কৰিব মানুহখিনি। আহি দিনটো কষ্ট কৰি ওচৰত ষ্টেট বেংক আছে, যে বিশিষ্ট অফিচ ডিচি কলনী হয়, ডাঙৰ ডাঙৰ অফিচবোৰ আছে ইয়াতে। ছাৰ, এনে অন্য বেলেগ দিনত যেতিয়া আহে আমি তাৰমানে কি টিকেট কাটি সোমাব লাগিব নহয়? টিকেট কাটি সোমাব লাগিব। ইয়াতে আপোনাৰ পাৰ্কখন এক্সিকিউটিভ কমিটিৰ ডিচিজনৰ মতে দুপৰীয়া 2টা বজাৰ পৰা গধূলি 7টালৈকে খোলা থাকিব। অ'কে, দিনৰ 2টা বজাৰ পৰা গধূলি 7টা বজালৈকে খোলা থাকিব। আৰু ছাৰে খুব ধুনীয়াকৈ আজি এইটো বুজাই কৰি দিলে, আৰু বহুতখিনি হ'বলৈ আছে পাৰ্কখন, কিন্তু আজি সন্ধিয়া ইনগ্ৰেশ্যন হ'ব। ছাৰ, থেংক ইউ জনাই দিয়াৰ কাৰণে। তো এইখনেই আছিলে আজি পাৰ্কখন, আমাৰ যিটো অমৃত উদ্যান নামেই হৈছে। তো এইটো আপোনালোকে দেখিছে লামডিং ৰোড, ষ্টেট বেংকৰ ফ্ৰণ্টত আছে, আৰু এইপিনে চাৰ্কিট হাউচ আছে, চাৰ্কিট হাউচৰ ডাউনতে আছে আজি। আৰু সন্ধিয়ালৈকে আপোনালোকক আজি এই ইনগ্ৰেশ্যনৰ বহুত ডাঙৰ ডাঙৰ বিশিষ্ট ব্যক্তি আৰু বহুত কালচাৰেল নাইট কিবা কিবি হ'ব। তো গোটেইখিনি দেখাই আছোঁ, ব'লক সন্ধিয়া লগ পাই আছোঁ।
3 hours later. গুড ইভিনিং বন্ধুসকল, পুনৰবাৰ আকৌ আহি পালোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া সন্ধিয়া 6টা বজাৰ পৰা আমাৰ আজি এই অমৃত উদ্যানৰ মানে ইনগ্ৰেশ্যন আৰম্ভ হ'ব এতিয়া। আৰু মোৰ পিছপিনে দেখিছে গেলাৰীত মানুহ একদম ফুল। এই চাওক, কিমান মানুহ চাওক না, ভাবাই নাছিলে এনেকুৱা এখন উদ্যান আমাৰ ইয়াত বনাব বুলি। আৰু কিছু সময় পিছত এই প্ৰগ্ৰাম হ'ব আৰু এইপিনে চাওক মানুহ একদম লাইট চাইট জ্বলাই আৰু সন্ধিয়া হোৱাৰ লগে লগেতো আৰু ধুনীয়া লাগিব। তো এইপিনে দেখিছে গানৰ এৰেঞ্জমেণ্ট কৰি আছে আৰু কিছু সময়ৰ পিছতে আমাৰ আজি এই অমৃত উদ্যানখনৰো ইনগ্ৰেট কৰা হ'ব। তো এয়া আমাৰ আজি অমৃত উদ্যানখনৰ শুভাৰম্ভ কৰিবলৈ গৈ আছে DC মেম আৰু মাননীয় সাংসদ হৰেণ সিং বে ডাঙৰীয়া আৰু প্ৰমুখে বহুকেইজন বিশিষ্ট ব্যক্তি ইয়াৰ মাজত আছে আমাৰ। তো এয়া চাওক, আজি বন্তি প্ৰজ্বলনৰ সৈতে আজি আমাৰ এই উদ্যানখন মানে শুভাৰম্ভ কৰিছে আৰু লগতে বহুকেইটা ধুনীয়া ধুনীয়া প্ৰগ্ৰামৰ লগতে আজি এই উদ্যানখন মুকলি হ'ব। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। তো এই ডাঙৰ কলহটো দেখিছেনে? এই ডাঙৰ কলহটোত বিভিন্ন ঠাইৰ জেগাৰ নাম আছে, আমাৰ ব্লকৰ নাম আছে। আপোনালোকে কিছুদিনৰ আগতে গম পাইছিলে, ঘৰে ঘৰে গৈ পিনে মাটি উঠাইছিলে, অমৃত কলহ 2টা বনাইছিলে, তাৰে এটা দিল্লীলৈকে লৈ গৈছিলে, এটা আমাৰ ইয়াত আছিলে। তাৰে সেই মাটি দিয়ে আজি এই অমৃত উদ্যানখন আমাৰ DC মেমে ইয়াত বনাইছে। আৰু বন্তি প্ৰজ্বলনৰ পিছতে এই DC মেমৰ লগতে আমাৰ যিকেইজন নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি আছিলে তেওঁলোককো এখন এখন কাৰ্বি পহুৰে তেওঁলোকক সম্বোধনা জনোৱা হৈছে। প্ৰগ্ৰাম আৰম্ভ হ'ব এতিয়া এই অমৃত উদ্যানখনৰ। তো এটা কোৰাচৰে আমাৰ গান আৰম্ভ হ'ব এতিয়া। তো বিভিন্ন অনুষ্ঠানৰে আজি আমাৰ এই অমৃত উদ্যানখন আৰম্ভণি হৈছে আজিৰ পৰাই আৰু শুভাৰম্ভ কৰিলে DC মেমে। তো DC মেমৰ এটা চমু ভাষণৰে আকৌ আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব এতিয়া। তো এইপিনে প্ৰগ্ৰাম চলি আছে, আপোনালোকে দেখিছে। আৰু আমাৰ উদ্যানখন শুভাৰম্ভ কৰাৰ বাবে আমাক পেকেট লাঞ্চ চাঞ্চ কিবা খুৱাইছে। তো কিনো দিছে অকণমান চাওঁচোন। তো পেকেটৰ ভিতৰত আছে এইপিনে এটা কেক আৰু এটা ঘিলা পিঠা আৰু এটা তিল পিঠা আৰু এটা পেটিছ। তো এতিয়া খাই কৰি লওঁ আৰু উদ্যানখনৰ নামত মজা। তো প্ৰগ্ৰাম চাই খাই আছোঁ। তো এইপিনে দেখিছে প্ৰগ্ৰাম চলিয়ে আছে। মিক্সাৰবিলাক চাওক আৰু ইয়াৰ পৰাই মিক্সাৰ এৰেঞ্জমেণ্ট কৰি আছে আৰু সেইপিনে চাওক এতিয়া টিউনিং কৰি আছে গিটাৰ চিটাৰ এইবিলাক। অলপমান লাহে লাহে মানে বৰষুণো পৰিছে, বৰষুণৰ কাৰণে মানে গানৰ মাজত অকণমান বাধা দিছে। তো আজিহে বৰষুণটো পৰিব পালে। তো এটা সুন্দৰ পাৰফৰ্মেঞ্চৰ সৈতে আৰু বহুতো শিল্পী আছে, মোৰ পিছপিনে দেখিছে আপোনালোকে গায়ে আছে, কিন্তু অলপ কিনকিনকৈ বৰষুণো পৰিছে। তো তেওঁলোকে সেইকাৰণে বাদ্যযন্ত্ৰবিলাক বজোৱাত অকণমান দিগদাৰ হৈছে।
তো এয়া চাব পাৰিছে আমাৰ খিচিৰি কমিটি গ্ৰুপ আহি পাই গ'ল গুৱাহাটীৰ পৰা আৰু লগতে মাজত ৰাজীৱ দা CMৰ প্ৰতি কলকত বিয়া হৈ থাকি কথাই নাই কামাই কৰি নালাগে আৰু পইচাই কৈছে সেইটো ভাবিছোঁ সপোন এটা দিয়ে ন ল'ৰাটো জীয়েক খোৱা লগে চিলভাৰটা খতম তো খিচিৰি আপোনালোকেতো চবেই চিনি পায় আমাৰ কমল দা আমাৰ মানে নেক্সট স্বৰ্গীয় ভূপেন দা বুলিয়ে ক'ব পাৰি তেখেতৰ আৱাজৰ পৰা তেখেতৰ যিবিলাক মাত গোটেইখিনি একদম ভূপেন দাৰ সৈতে মিলে এয়া চাওক এতিয়া তেখেতে কি ধুনীয়া টুপি চুপি লগাই এয়া তেখেতে বহুত দিনৰ মূৰত আমাৰ মাজত আহিছে আপুনি আহিছে বেয়া পাব ভাল পাব তাকেতো কৈছোঁ যদি অৱতৰ বিহু চিহু নাই তথাপি আমাৰ অসমীয়া পৰম্পৰা গামোচা নিজে পিন্ধিছে তই নহয় দাদাক পিন্ধাই পিন্ধি লৈছে কঁকালত নিদি গামোচা ডিঙিত দে ইছ ভগৱান বঢ়িয়া দিছে অসমত আমাৰ অসমীয়া মানুহ কমি গৈছে বাহিৰৰ পৰা আমদানি হৈছে ঠিক তেনেকে আমাৰ গামোচা নিজৰ গামোচা নাই আজিকালি চব চেন্নাই নহয় আৰু বোৱনী শিপিনীবোৰ নোহোৱা হলো বিয়নী শিপিনী আজিকালি চব ৰিল বনোৱা লাগিব ক'ত বনাব আৰু দীপু হ'ল তোমাৰ নাম হওক মংগল তোমাৰ লুই পৰিয়া ভাই ভনী লোৱা নমস্কাৰ হে লাল হলে পানী আৰু আবে মানে নাই বাবা কি বাবা নে মাই এই ভাইটি নে ভণ্টি এটা এইবিলাক ৰাঙা চিঙা হৈ কি কৰি আছা কি বনা ৰিলছ নালাগে আমাৰ ৰিয়েল হৈ আছে ৰিলছ নহয় ৰিয়েল এই ৰাতিখন চশমাই ৰঙা চুলিয়ে কি এইবিলাক কাৰবাৰ কি হিংসা নাই লাগে কি এইবিলাক কিয় পিন্ধিব লগা হ'ল ভাল কথা কওঁ নহয় তোক 50-50 লাগে ল'ৰাই এনেকে কথা কয় নেকি মই ল'ৰা তোক আমি কৈছো নেকি সেক্ৰেটাৰী দেখাটোকে মুৰ্গীটো লাগে দেখা 1 2 3 কৈছো 1 2 3 গো 1 2 3 পিছত 4 কল গো নকৰ হয় নেকি এদি মই নিজে কম দে দে গানটো গা কি কৰি হেই ওই অ্যাক্টিং করব দে গান গা মককে তেৰি এই পাগলা ইসপগো কি কৰি আছা তই গান গাই আছো কি গান গাই আছে কি গান গাইছো শুনা নাই শুনা মোৰ সাকসেস কি সাকসেস মই কৈছো না কোনো নুশুনা গান গাম বুলি গান গালে শুনি সেইকাৰণে কোনো নুশুনা গান গাবলৈ গাই দিলো হেৰিও হৈছে আহি ভাল লাগিল জোৰে দৌৰাদৌৰিকে আহিলো উঠিলো ভৱিষ্যতে আৰু লগ পাম আজিলৈ শুভৰাত্ৰি নমস্কাৰ সেইপিনে খিচিৰি গ্ৰুপৰ লগত আজি আমাৰ প্ৰগ্ৰাম এই অমৃত উদ্যানখন ইয়াতে আজি আমাৰ ইনগ্ৰেশ্যন হ'ল আৰু যিমানখিনি প্ৰগ্ৰাম আছিলে খুব ধুনীয়াকৈ আজি সফলতাৰে আমাৰ হৈ গ'ল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই অমৃত উদ্যানখনতো আপোনালোকে আহিব আৰু আপোনালোকে খেলিব কৰিব পাৰিব অকণমান ফূৰ্তি জিৰণি ল'ব পাৰিব এই উদ্যানখনত আহি তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে আপোনালোকক লগ পাই আছোঁ থেংক ইউ বাই বাই জয় অসম গুড নাইট